গুৱাহাটীৰ পূজা সমিতিৰ বিষয়ববীয়াৰে মহানগৰ আৰক্ষীৰ গুৰুত্বপূৰ্ণ বৈঠক। জিলা পুথিভঁৰালত অনুষ্ঠিত বৈঠকত মহানগৰ আৰক্ষীৰ শীৰ্ষ বিষয়াৰ লগতে উপস্থিত পূজা সমিতিৰ সম্পাদকসকল। পূজাৰ সময়ছোৱাত সমিতিসমূহে পালন কৰিবলগীয়া নীতি নিয়ম সন্দৰ্ভত আলোচনা এই বৈঠকত। মণ্ডপৰ সুৰক্ষা আৰু পৰিৱেশ স্বচ্ছতাৰ ক্ষেত্ৰত ল'বলগীয়া ব্যৱস্থাপনা সন্দৰ্ভতো বিশেষভাৱে আলোচনা কৰা হয়। মহানগৰীৰ 450খন পূজা সমিতিৰ বিষয়ববীয়াৰে অনুষ্ঠিত হৈছে এই বৈঠক। আৰক্ষী প্ৰশাসনৰ পৰা অনুমতি অনুষ্ঠিত কৰিব পাৰিব দুৰ্গা পূজা। যিকোনো বৈদ্যুতিক ঘটনা সংঘটিত হলে দায়ী হ'ব পূজা সমিতি। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ লগতে পানীৰ সুবিধা ৰাখিব লাগিব পূজা সমিতিয়ে। প্ৰসাদ অথবা খাদ্যত যাতে কোনো বিষক্ৰিয়া নহয় তাৰ বাবে উপযুক্ত লোকক দায়িত্ব দিয়াৰ আহ্বান। নিচাযুক্ত দ্ৰব্য সেৱন নকৰা ব্যক্তিক ছুপাৰভাইজাৰ হিচাপে দায়িত্ব দিয়াৰ আহ্বান। পাৰ্কিঙৰ উপযুক্ত ব্যৱস্থা আৰু CCTVৰ ব্যৱস্থা কৰিব লাগিব পূজা সমিতিসমূহে। শেষত আহিব মই ট্ৰেফিকৰ কিছুমান ইছ্যু লৈ, কাৰণ কেইবাগৰাকীও বিষয়ববীয়াই কৈছে যে যান বাহন নিয়ন্ত্ৰণৰ সমস্যা বা চহৰখন পৰিষ্কাৰ কৰি ৰখাৰ সমস্যাটোৰ কথা। GMCয়ে গাৰ্বেজ কালেকশ্যন কৰিব লাগিব সময়মতে, আৰু আমাৰ ট্ৰেফিক পুলিচে যান বাহন নিয়ন্ত্ৰণ কৰিব লাগিব। এতিয়া প্ৰথম কথা আপোনালোকে কণ্ডিশ্যনটোত চাব, যিটো পাৰ্মিশ্যন দিছোঁ তাত লিখা আছে কোনো পাব্লিক থ'ৰ'ফেয়াৰ বন্ধ কৰিব নোৱাৰিব। আপোনালোকে যদি ভাবিছে যে ৰাস্তা বন্ধ কৰি আমি পূজা পাতিছোঁ, তেতিয়াহ'লে যদি যান বাহন নিয়ন্ত্ৰণত আমাৰ অসুবিধা হয় আমি সেই পূজাৰ প্ৰতিমা গুচাবলৈও কুণ্ঠাবোধ নকৰিম। যদি আপোনালোকে পাব্লিক থ'ৰ'ফেয়াৰ বন্ধ কৰি পূজা পাতিছে, কাৰণ বেলেগক অসুবিধা দি দেৱী আমাৰ সকলোকে আশীৰ্বাদ দিব, সকলোৰে মংগল কৰিব। দেৱীৰ পূজাত আমি আগবাঢ়িছোঁ। এটা বজালৈকে একেজন ব্যক্তিয়ে কৰ্তব্য পালন কৰি থাকিব লগা হয়। ৰাইজে আনন্দ উৎসৱ কৰে আৰু আমি কৰ্তব্য পালন কৰোঁ। গতিকে যিমান পাৰে আপোনালোকৰ পূজাৰ ব্যৱস্থাখিনি এনেদৰে কৰক যাতে শৰ্ট সাৰ্কিট কৰি ফায়াৰৰ কাৰণে চবকে ডাঙৰ চান্স দিয়ে। তো এই ইলেক্ট্ৰিকেল কানেকশ্যনবিলাক আপোনালোকে ভালকৈ চেক কৰাব লাগে, আৰু যদি আমাৰ APDCL পৰা চাৰ্টিফিকেট ল'লে আমাৰ কাৰণে চবৰ কাৰণে ভাল হয়। এনেই শ্বৰ্টকাট কৰি কৰবাৰ ওচৰৰ পৰা লাইনৰ পৰা টেপ কৰি আমি লৈ ল'ম, আৰু এই মিটাৰখন যদি অভাৰলোডটো হৈ যায় তাৰ কাৰণে অভাৰলোড হোৱাৰ চান্সটো বেছি থাকে। পূজাৰ সময়ত ৰাস্তাৰ ওপৰত মানুহবিলাকৰ বহুত ভিৰ সদায় থাকে। এই ভিৰৰ কাৰণে হ'ব পাৰে যে আপদা প্ৰবন্ধনৰ যিটো ব্যৱস্থা এইটো ঠাইত পাওঁতে সময় লয়। তো পূজা কমিটি হিচাপত আপোনালোকে